সংখ্যালঘু সম্প্ৰদায় লোকৰ মাজতো চেনেহৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি। কঠীয়াতলীৰ টুবুকি গ্ৰাণ্টত শতাধিক লোকৰ উপস্থিতিত ৰাইজৰ মৰমৰ শিল্পী জুবিনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক তথা সমাজসেৱক ঘনকান্ত বৰাই। প্ৰধান শিক্ষক আব্দুল হান্নানে আঁতধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গীতে মাতে জুবিনৰ স্মৃতিচাৰণ কৰে। প্ৰধান শিক্ষক ইছাহক আলী, শিক্ষক আব্দুল হাছিমে স্মৃতিচাৰণ কৰে। সংখ্যালঘু ভিতৰুৱা গাঁৱত প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা জনোৱাটোৱে প্ৰমাণ কৰিছে জুবিন কিমান জনপ্ৰিয়। অনুষ্ঠানত জুবিনৰ কালজয়ী গীতেৰে আব্দুল হান্নানে সকলোৰে মন জয় কৰে। অনুষ্ঠানৰ আয়োজন কৰে আব্দুল কৰিম, ইউনুছ আলী, আইজুল হক, আশ্ৰাফুল হকে। কঠীয়াতলীৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট। অসমতো 3.5 কোটি মানুহ আছে, কিন্তু সকলোৱে বা মই মৰিলেকে ইমান মানুহ ওলাই আহিব নেকি? এটা প্ৰশ্ন নিজকে নিজে যদি। আৰু এই সম্পদ অকল আমাৰ ভাৰততেই নহয়, বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত তেওঁৰ সুনাম আছে। আব্দুল হান্নান ছাৰৰ কথাটো ৰক্ষা কৰিবলৈ যোৱাৰ আগতে মই এটা অনুৰোধ জনাম। মই শংকৰদেৱ তোলাগ আমাৰ মিঠৰুৱা কৰি প্ৰাণহীন হৈ অসমবাসীৰ কাৰণে অতি দুখজনক। আমি আবেগিক হৈছোঁ যে অসমৰ জুবিন দাই আমাৰ পৰা বিদায় হৈছে আকস্মিকভাৱে। আমি সহজে মানি ল'ব পৰা নাই। এইজন প্ৰয়াত শিল্পীৰ কাৰণে আজি অসম তথা ভাৰতবৰ্ষ চুকে কোণে তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। সেয়ে আমিও এই ভিতৰুৱা এটা অঞ্চল নগাঁও জিলাৰ কঠীয়াতলী ব্লকৰ অন্তৰ্গত টুবুকি গ্ৰাণ্ট গাঁও সম্পূৰ্ণ মাইনৰিটি এটা গাঁও। যদিও আমি সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ৰাইজ, তথাপিও আজি শ শ অনুৰাগী